বিজেপিৰ দুৰ্নীতি ভ্ৰষ্টাচাৰ বিৰুদ্ধে কংগ্ৰেছে লোৱা আন্দোলনক ভয় খুৱাবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ যিটো ষড়যন্ত্ৰ পৰিকল্পিত ষড়যন্ত্ৰৰ কাৰণে আজি মিডুল ইছলামক আমি হেৰুৱাইছোঁ। মিডুল ইছলাম আমাৰ লিগেল সেলৰ সেক্ৰেটাৰী আছিলে, ডিজিটেল বাহিনীৰ সেক্ৰেটাৰী। আজি তেওঁলোকে ভাবিছে মিডুল ইছলামক হত্যা কৰি আমাক ভয় খুৱাব। আমি ভয় নাখাওঁ। মিডুল ইছলাম বিজেপি দুৰ্নীতি ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ। খন্তেক পাছতে মিডুল ইছলামৰ পাৰ্থিৱ শৰীৰ ৰাজীৱ ভৱনত আহিব। ইয়াত আমাৰ বিজেপি বিৰোধী ৰাজনৈতিক দল, আমাৰ দলৰ নেতাকৰ্মী সকলোৱে শ্ৰদ্ধাঞ্জলি জনোৱাৰ পাছত আমি তেওঁৰ জন্মভূমিলৈ তেওঁৰ জন্ম গাঁৱলৈ লৈ যাম। তাত আমি সকলোৱে জানাজাত ভাগ ল'ম। কালিলৈ আমাৰ জিলা কংগ্ৰেছে অৱস্থান ধৰ্মঘট পালন কৰিব, সৰ্বধৰ্ম প্ৰাৰ্থনা সভা পালন কৰিব আৰু তাৰ পিছত জিলা উপায়ুক্তক গৈ আমি ন্যায়িক তদন্ত বিচাৰিছোঁ। কাৰণ চৰকাৰৰ নিৰ্দেশত পুলিচে একে জেগাত একে সময়ত 3টা টিয়াৰ গেছ কিয় দিলে? 3টা টিয়াৰ গেছ দিলে মানুহৰ কেনেকুৱা অৱস্থা হ'ব পাৰে পুলিচে জানে। তাত ডাক্তৰ কিয় নাছিলে? তাত এম্বুলেন্স কিয় নাছিলে? তাত মেডিচিন কিয় নাছিলে? হস্পিটেললৈ আনি থকা অৱস্থাত তেওঁৰ মৃত্যু হৈছে। এই মৃত্যু হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত পৰিকল্পিত ষড়যন্ত্ৰ, পৰিকল্পিত হত্যাকাণ্ড। আৰু এই আচলতে প্ৰতিবাদক লৈ ইতিমধ্যে আৰক্ষী আয়ুক্তগৰাকী মন্তব্য কৰিছে যে কোনো ধৰণৰ প্ৰতিবাদৰ বাবে আচলতে আপোনালোকৰ অনুমতি নাছিল আৰু দিয়াও নাছিল বা অনুমতি বিচৰাও নাছিল। দেশ বুলিলে আদেশ নালাগে। আদানীক লুণ্ঠন কৰিবৰ কাৰণে অনুমতি দিছে নেকি? হিমন্ত বিশ্ব শৰ্মাই যে ইয়াত যে এটা যে আদানীৰ লগত যে বহি চলাৰ চিষ্টেম বনাই 1 মেগাৱাটত যে 28 লাখ টকা খাই আছে, তাৰ কাৰণে কমিশ্যনে এডমিশ্যন দিছে নেকি? এই দেশ কংগ্ৰেছে স্বাধীন কৰিছিল। আমি স্বাধীন দেশৰ নাগৰিক। দেশৰ মানুহৰ ওপৰত শাসনৰ নামত যেতিয়া শোষণ চলিব, কংগ্ৰেছে আগতেও বহুত হেৰুৱাইছে। আহি থকা সময়তো দৰকাৰ হ'লে হেৰুৱাম। আজি মোক মাৰিব বিচাৰিছিলে। মোৰ মুখৰ আগত 3টা টিয়াৰ গেছ দিছে। আপোনালোকৰ ভিডিঅ' আছে। মোক বচাবলৈ যাওঁতে মিডুল ইছলামৰ মৃত্যু হৈছে। অনুমতি দিয়ে নেকি পুলিচে কেতিয়াবা আন্দোলন কৰিবলৈ? ৰাজীৱ ভৱনত আন্দোলন কৰিলে গেট বন্ধ কৰি থয়। ৰাজভৱন চলো বুলি কৈছো, বন্দুক লৈ গৈছিলো নেকি? লাঠি লৈ গৈছিলো নেকি? ৰাজভৱনৰ সন্মুখত গৈ প্ৰতিবাদ সাব্যস্ত কৰাত পুলিচে বাধা দিবলৈ অধিকাৰ ক'ত পালে? আমি ক'ত ল এণ্ড অৰ্ডাৰ বন্ধ কৰিছো? ৰাজপথ তেওঁলোকে বন্ধ কৰিছে। দুখনকৈ বেৰিকেড আচলতে অতিক্ৰম কৰি দ্বিতীয়খন দেশ বুলিলে আদেশ নালাগে। এই দেশত সংবিধানে কৈছে গণতান্ত্ৰিক আন্দোলন কৰিবলৈ নাগৰিকৰ অধিকাৰ আছে। Congress is a registered political party. We have full right to protest against corruption of Modi and Adani. We will continue our protest strongly and strongly. Arrest কৰিব লাগিছিলে, গ্ৰেপ্তাৰ কৰিব লাগিছিলে, মাৰিলে কিয়? যদি ইলিগেল কৰিছিলো গ্ৰেপ্তাৰ কিয় নকৰিলে? দুখনকৈ বেৰিকেড ৰাজপথ বন্ধ কৰিবলৈ কোনে পুলিচক অধিকাৰ দিছে? আইন আছে ৰাজপথ বন্ধ কৰিব নোৱাৰে বুলি। পুলিচক কোনে অধিকাৰ দিছে ৰাজপথ বন্ধ কৰিবলৈ? আমি ৰাজভৱনলৈ গৈছো। আমি ৰাজ্যপালক লগ পালোহেঁতেন। ৰাজ্যপালে 10 জন মানুহক মাতি নিলেহেঁতেন। আমি আমাৰ কথাবিলাক কলোহেঁতেন। কিয় বাধা দিব? কিয় বাধা দিব? স্পীড ব্ৰেকাৰ যিমান বেছি হ'ব, কংগ্ৰেছৰ গতি কিমান ডাবুল হ'ব। যিমানে বেৰিকেড বনাব, স্পীড কিমানে বাঢ়িব। আৰক্ষী ডাক্তৰ নেকি? আৰক্ষী ডাক্তৰ মেডিকেল পঢ়িছে নেকি? SP DCA তেওঁ কি থাৰ্মোমিটাৰ লৈ ঘূৰি ফুৰিছিলে নে ষ্টেথোস্কোপ লৈ ঘূৰি ফুৰিছিলে? ভিডিঅ' আছে তেওঁ কেনেদৰে তাতে কৰিছে।